নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 31 মাৰ্চ শেষ সময়সীমা। যান বাহনৰ গৰাকীক 31 মাৰ্চ শেষ সময় বান্ধি দিছে এইবাৰ পৰিবহণ বিভাগে। 1 এপ্ৰিলৰ পৰা পৰিবহণ বিভাগৰ কোনো ক্ষমা নাই, কোনো ৰেহাই নাই। আৰু যদি আপোনাৰ যান বাহনৰ নথি পত্ৰ নাই তেন্তে আপুনি সাৱধান হওক। যান বাহন আইন উলংঘাকাৰীলৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আমি খবৰটো সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক। নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছত আপুনি ভৰিব লাগিব প্ৰতিদিনৰ জৰিমনা। ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীলৈ এটা জৰুৰী খবৰ দিছে এইবাৰ পৰিবহণ বিভাগে। আপুনি ভৰিব লগা হ'ব পাৰে 7,300 টকাৰ অতিৰিক্ত জৰিমনা। যান বাহনৰ সকলো গৰাকীৰ বাবে পৰিবহণ বিভাগে জাৰি কৰিছে এই জাননী। 2টা দিনৰ ভিতৰত সম্পূৰ্ণ কৰক যান বাহনৰ নথি পত্ৰৰ কাম। আপোনাৰ হাতত মাত্ৰ আজি আৰু কাইলৈৰ দিনটোহে বাকী, কিয়নো 31 মাৰ্চ হৈছে শেষ সময়সীমা। অন্যথা ৰাজপথৰ পৰাই আপোনাৰ বাহনখন জব্দ হ'ব পাৰে। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে অপাৰেশ্যন চাৰখাৰ 3ৰ অভিযান। যান বাহনৰ নথি পত্ৰ নৱীকৰণ নকৰিলেই পৰিব আপুনি মহা বিপদত। নথি পত্ৰ নৱীকৰণ নকৰিলে জব্দ হ'ব পাৰে আপোনাৰ অনাদায়ী বাহনখন। আৰু ৰাজপথত বাহনৰ নথি পত্ৰ পৰীক্ষাৰ বাবে ৰৈ আছে পৰিবহণ বিভাগ। শীঘ্ৰেই নৱীকৰণ কৰক প্ৰদূষণ, ইঞ্চুৰেঞ্চ, পাৰ্মিট সকলো নথি পত্ৰ। আৰু বাহনৰ নথি পত্ৰ নৱীকৰণ নকৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে এইবাৰ পৰিবহণ বিভাগ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিবহণ বিভাগে চলাইছে তীব্ৰ অভিযান। আৰু ব্যক্তিগত বাণিজ্যিক প্ৰতিখন বাহনত পৰিবহণ বিভাগৰ তন্ন অভিযান। আৰু 1 মাৰ্চৰ পৰা ৰাজ্যত চলি আছে বিশেষ জনসেৱা মাহ, কিয়নো 31 মাৰ্চ এইবাৰ শেষ সময়সীমা বান্ধি দিছে পৰিবহণ বিভাগে। এইবাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে গুৰুত্ব দিব অসমৰ আৰ্থ-সামাজিক সমীক্ষাক। 5টাকৈ চৰকাৰী আঁচনিক লৈ চলোৱা হ'ব আৰ্থ-সামাজিক সমীক্ষা। কোন ৰেচন কাৰ্ড থকা পৰিয়ালে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনি, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। কোন ছাত্ৰীয়ে অহা বৰ্ষত কলেজ ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। কোন পৰিয়ালৰ মুৰব্বীক জীৱন বীমা দিব লাগে, তাৰ তালিকা প্ৰস্তুত কৰা হ'ব। আৰু কোনটো ৰাস্তা পকীকৰণ হোৱা নাই তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। লগতে কোন নামঘৰে লাভ কৰা নাই অসম দৰ্শন আঁচনি, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। আৰু পৰৱৰ্তী সময়ত এই লোকসকলক এই আঁচনিৰ অধীনত সামৰি লোৱাৰ চেষ্টা কৰা হ'ব। আৰু এপ্ৰিলৰ 1 বা 2 তাৰিখৰ পৰাই এই সমীক্ষা চলাব বিজেপিৰ কৰ্মকৰ্তাসকলে। প্ৰতিজন ভোটাৰৰ ঘৰলৈ যাব বিজেপিৰ কাৰ্যকৰ্তাসকল। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3য় নম্বৰ খবৰটো। শিক্ষকসকলে আহিল নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়মকেইটা। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে। আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী। শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম। বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। পান আৰু আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে জৰুৰী খবৰ। পান আৰু আধাৰ কাৰ্ড লিংক কৰিলেনে? যিসকলে এতিয়াও লিংক কৰা নাই শীঘ্ৰেই কৰক লিংক, কিয়নো 31 মাৰ্চে হৈছে পান আৰু আধাৰ কাৰ্ডৰ লিংক কৰাৰ শেষ সময়সীমা। আপুনি অন্যথা ভৰিব লাগিব পাৰে জৰিমনা। লিংক নকৰা পান কাৰ্ড হৈ পৰিব নিষ্ক্ৰিয়। আৰু বেংক আৰু কৰ আদায়ৰ ক্ষেত্ৰত সন্মুখীন হ'ব বহু অসুবিধাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ পান আৰু আধাৰ কাৰ্ডৰ গৰাকীলৈ ইতিমধ্যে কেইবাবাৰো বঢ়াই দিয়া হৈছে পান আৰু আধাৰ কাৰ্ড লিংক কৰাৰ সময়সীমা। আৰু সময়সীমাৰ ভিতৰত লিংক নকৰাসকলে ভৰিব লাগিব পাৰে 1,000 টকাৰ জৰিমনা। আৰু www.incometax.gov.in গৈ আপুনি কৰিব পাৰিব পান আৰু আধাৰ কাৰ্ডৰ লিংক। পান আৰু আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে জৰুৰী খবৰ। আমি সবিশেষ খবৰ জনাইছোঁ যে পান আৰু আধাৰ কাৰ্ড আপুনি লিংক কৰিলে, যদি কৰা নাই, যিসকলে এতিয়াও লিংক কৰা নাই তেন্তে আপুনি শীঘ্ৰেই কৰি লওক লিংক। 31 মাৰ্চে হৈছে শেষ সময়সীমা। টোল গেটক লৈ চৰকাৰৰ বৃহৎ ঘোষণা।
এতিয়াৰে পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু আপুনি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাইকিয়া হ'ব টোল গেটৰ ব্যৱস্থা সলনি হ'ব টোল টেক্স সংগ্ৰহৰ সম্পূৰ্ণ প্ৰক্ৰিয়া টোল গেট ফাষ্টেগ অবিহনে সংগ্ৰহ কৰিব টোল টেক্স আৰু নতুন ছেটেলাইট ভিত্তিক পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল টেক্সসমূহ আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ'ব টোল টেক্স ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিলেই একাউণ্টৰ পৰা কৰ্তন হ'ব ধন আৰু যাত্ৰাৰ দূৰত্ব অনুযায়ী সংগ্ৰহ কৰা হ'ব আপোনাৰ পৰা এই টোল টেক্স কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা আৰু টোল গেটক লৈ চৰকাৰৰ এই বৃহৎ ঘোষণা এতিয়াৰে পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু আপুনি বহাগ বিহুৰ পূৰ্বে লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন হাতত মাত্ৰ কেইটামান দিনহে বাকী কাৰ কাৰ একাউণ্টত সোমাব ধন আহক সবিশেষ জানি লওঁ শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট কিয়নো 10 এপ্ৰিলত একাউণ্টত জমা হ'ব ধন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰো একাউণ্টত ধন জমা হ'ব 10 এপ্ৰিল তাৰিখে আৰু বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই ধনৰাশি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে আৰু 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত লাভ কৰিব আপুনি ৰেচন আৰু ধন লাভ কৰিবলৈ 31 মাৰ্চৰ পিছত আপডেট কৰক আপোনাৰ বেংক একাউণ্ট আৰু যদিহে KYC দিয়া নাই তেন্তে সেয়াও আপুনি আপডেট কৰি লওক আৰু বহাগ বিহুৰ পূৰ্বেই লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে কিয়নো বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন আৰু হাতত মাত্ৰ কেইটামান দিনহে বাকী